নমস্কাৰ জনাইছো ইকপ নলেজ চেনেললৈ। আজি লৈ আহিছো অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যিসকল মহিলাই অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকে বহুতে অৰুণোদয় আঁচনি লাভ কৰিছে আৰু কিছুমান মহিলাই বা কিছুগৰাকী মহিলাই লাভ কৰিব পৰা নাই। গতিকে এই ভিডিঅ'টোত সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাব। এইখিনিতে আৰু এটা কথা কওঁ, যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেধৰণৰ ভিডিঅ'ৰ আপডেট অতি সোনকালে পাবলৈ সক্ষম হয়। 3.0 অৰুণোদয় আঁচনি 2026 কোনে কোনে পাব আৰু সম্পূৰ্ণ বিৱৰণী ভিডিঅ'টোত। আৰু গতিকে আবেদন প্ৰক্ৰিয়া কেনেকুৱা, অৰ্হতা কেনেকুৱা, এইকেইটা আগতে আপোনালোকে এপ্লাই কৰিছিলে, গতিকে এই অৰ্হতাকেইটা আপোনালোকে জানে। গতিকে কি ভুলৰ বাবে কিছুমান মহিলাৰ একাউণ্টত টকা সোমোৱা নাই বা অৰুণোদয়ৰ ধন সোমোৱা নাই, গতিকে সেই সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'ত আলোচনা কি নথি পত্ৰ ভুল থাকিলে বা কিবা প্ৰব্লেম থাকিলে অৰুণোদয়ৰ ধন নাপাব। গতিকে এই সম্পূৰ্ণ তথ্য দাঙি ধৰিছো, চাই যাওক। যদি আপোনালোকৰ বেংক একাউণ্টৰ কিবা তথ্য ভুল থাকে, একাউণ্ট নাম্বাৰ, IFSC কোড আদি ভুল হলে কিন্তু এই ধৰণৰ সমস্যা থাকিলে কিন্তু আপোনালোকে অৰুণোদয়ৰ ধন নাপাব। তাৰপিছত 2 নম্বৰ কাৰণটো হৈছে আপোনালোকৰ বেংক একাউণ্টৰ সক্ৰিয় নথকা, অৰ্থাৎ ডিএক্টিভ হৈ গলে কিন্তু এই ধন নোসোমাব। একাউণ্টত বন্ধ বা ডৰমেণ্ট হৈ গলে, KYCৰ কিবা সমস্যা থাকিলে বা DBT ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ এইটো লিংক নাথাকিলে, অৰ্থাৎ আধাৰ সিডিং নাথাকিলে আপোনালোকৰ আপোনালোকে এই ধন নাপাব কিন্তু। তাৰপিছৰটো চাই যাওক। তাৰপিছত 3য় নম্বৰটো চাই যাওক, আবেদনৰ তথ্য ভুল। আবেদন প্ৰক্ৰিয়াৰ যদি হিতাধিকাৰীৰ নাম বা তথ্য ভুল থাকে, ঠিকানা ভুল থাকে, তেতিয়াহ'লে ভেৰিফিকেশ্যনত সমস্যাৰ সৃষ্টি হয়। গতিকে ইয়াৰ কাৰণেও বহুতে নাপায়। তাৰপিছতো চাই লওক, একেটা পৰিয়ালৰ একাধিক আবেদন। এটা পৰিয়ালৰ পৰা যদি বহুত কেইজন মানুহে বা বহু কেইগৰাকী মহিলাই আবেদন কৰিছে, গতিকে সেই কাৰণেও বহুতে নাপাব পাৰে। এটা ঘৰৰ পৰা এগৰাকী মহিলাই বা এগৰাকী হিতাধিকাৰীয়ে আবেদন কৰিব পাৰিব। ইয়াত আছে, আছাম লাৰ্জেষ্ট ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ স্কিম ফৰ women will provided 1,250 rupees monthly to 37 lakh women in Assam। যে অসমত 37 লাখ মহিলা সবলীকৰণৰ অৰ্থে অসম চৰকাৰে তথা অসমৰ মুখ্যমন্ত্ৰীয়ে এই সবলীকৰণ প্ৰচেষ্টাৰ অৰ্থাৎ এই আঁচনি অৰুণোদয়ৰ আঁচনি নামৰ স্কিমটো হাতত লৈছে, যাতে মহিলা সবলীকৰণৰ সকলো ফালে মহিলাসকলে যাতে আগবাঢ়ি যাব পাৰে। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। যিসকলে এইটো চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেধৰণৰ ইনফৰমেটিভ ভিডিঅ'বিলাক পাবলৈ সক্ষম হয়।